টোপনিয়া কাল হল এখন নাইট ছুপাৰ বাছৰ ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত গুৱাহাটী অভিমুখে পথ অতিক্ৰম কৰি ডিভাইডাৰেৰে চলালে বেংগালুৰুৰ পৰা অহা AS01 SC 8209 নম্বৰৰ বাছখন। দুৰ্ঘটনাটোৰ ফলত ডিভাইডাৰৰ ওপৰত থকা গছবোৰ এফালৰ পৰা মহতিয়াই গ'ল বাছখনে, ফলত চূৰ্ণ বিচূৰ্ণ হ'ল বাছখন। আতংকিত বাছখনৰ ভিতৰত থকা যাত্ৰীসকলৰ লগতে স্থানীয় লোকসকল। অৱশেষত বাছৰ চালকজনে প্ৰায় ২০০ মিটাৰ ডিভাইডাৰেৰে বাছ চলাই নলবাৰী অভিমুখে পথত বাছখন ৰখাবলৈ সক্ষম হ'ল যদিও পুনৰ আন এখন ডাম্পাৰত খুন্দিয়ালে। দুৰ্ঘটনাটোৰ ফলত বাছখনৰ ভিতৰত থকা শিশু মহিলাসহ কেইবাজনো গুৰুতৰভাৱে আহত হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে। ইফালে দুৰ্ঘটনাটোৰ সুযোগ বুজি একাংশ দুৰ্বৃত্তই কেইবাজনো যাত্ৰীক মোবাইল চুৰি কৰে। এই দুৰ্ঘটনাটোৰ মূল কাৰণ আছিল বাছ চালকজনৰ টোপনি। বাছ চলাই থাকোঁতে হঠাৎ চালকজনৰ টোপনি অহাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ দিয়ে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ চালকজনে। টোপনি লাগিছিলে বাবু, চকু টান মাৰি ধৰিলে গমে নাপালো। আমি বেংগলোৰৰ পৰা আহিছিলো, গুৱাহাটী যাম। গাড়ীখন নলবাৰী অভিমুখে, নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। আহি থকাত আমাৰ তফাজুল হতৰ এই দোকানখনৰ সেইখিনিতেই তেওঁৰ কি টোপনি আছিল নেকি ড্ৰাইভাৰটোৰ, মই এটা আইডিয়াত কৈছোঁ যে টোপনি আছিল। গাড়ীখন লগে লগে ডিভাইডাৰ ওপৰত দি ক্ৰছ হৈ গছ চছ ভাঙি তাৰমানে ৰাইট চাইডে গুচি আহিছে। ডিভাইডাৰ ওপৰৰ পৰা 100 মিটাৰ আছে। 100 মিটাৰ আহি দেখিলোঁ যে ড্ৰাইভাৰটোৰ অলপ ইঞ্জুৰ হৈছে আৰু এখন ডাম্পাৰত খুন্দা মাৰি দিছে। দিয়াৰ পিছত আমি দেখিলোঁ যে ঘটনাটোত গোটেই গাড়ীবিলাক ব্লক হৈ গৈছে। এতিয়া তাৰপিছত এতিয়া ক'ৰ মানুহ কি কাৰোবাৰ মোবাইল হৰিছে কিবা হৈছে এইবিলাক ঘটনা হৈ আছে। এতিয়া মোৰ নাম বীৰেণ কুমাৰ বৰা। ক'ৰ পৰা আহিছিলে বুলি? কোকৰাঝাৰৰ পৰা আহিছিলোঁ। মোৰ মোবাইলটো পৰি গৈছে, কোনোবাই লৈ গৈছে মোবাইলটো। মই এইখিনিত কাম কৰি আছিলোঁ, বাছখন ইফালৰ পৰা আহিল, আহি পেলাই এইখিনিত ওপৰেদি তাৰমানে উঠি গ'ল, ডিভাইডাৰৰ ওপৰত উঠি গ'ল, উঠি যাই পেলাই এইখিনি চুচৰি গ'ল, চুচৰি যাই পেলাই সেইখিনি মানত ৰখিল। প্ৰায় মোটামুটি 1 ফুট 2 ফুট মানে এনেকৈ গৈছে আৰু ওপৰত যাই পেলাই এইখিনিত যাই পেলাই এনেকৈ হেৰি হ'ল, বাছখন ভাঙিছে, বহুত ক্ষতি হৈছে। মানুহ অলপ দুখ পাইছে, ড্ৰাইভাৰো অলপ দুখ পাইছে, প্লাছ পেচেঞ্জাৰো অলপ দুখ পাইছে, নাপা নহয়। নাইট ছুপাৰ আছিল এইখন, পশ্চিম বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে ক্ষতি হৈছে, ভালে ক্ষতি হৈছে, মানুহৰ ভালে ক্ষতি হৈছে। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনিভাৰত 24।